নমস্কাৰ, মই প্ৰশান্ত কুমাৰ শইকীয়া পাৰিজাত নাৰ্চাৰী যোৰহাটৰ হৈ আজি বিশেষ এটা ভিডিঅ' লৈ আপোনালোকক চলাই আহিছোঁ। এতিয়া বাৰিষাৰ সময়, বৰষুণ দিছেই, কলপুলি ৰোৱাৰ আটাইতকৈ উত্তম সময় এতিয়া। সেইবুলি কথা নাই, বছৰৰ যিকোনো সময়তে আপুনি কলপুলি ৰুব পাৰে, কিন্তু মই ভাবোঁ যে বহাগ মাহত আমি উত্তম সময় বুলি ভাবোঁ, যিহেতু বৰষুণ প্ৰথম পৰে, মাটিটো কোমল হৈ থাকে, ছফ্ট হৈ থাকে। আজি মই এটা নমুনা আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ কিছুমান বিশেষকৈ সাৰ কি দিবলগীয়া থাকে, আমি যিকেইটা দি পেলাই ভাল ফল পাইছোঁ সেইকেইটাই মই দেখুৱাইছোঁ। ইয়াৰ হয়তো অভিজ্ঞ মানুহ কোনোবা আছে, তেওঁলোকে হয়তো আৰু ভালকৈ জানিব পাৰে, আৰু যিসকলে কমাৰ্চিয়েলি কৰিছে তেওঁলোকে আৰু ভালকৈ গম পাব। তথাপিতো মোৰ যিখিনি সামগ্ৰিক জ্ঞান সেইখিনি মই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে গাঁতটো আমি কৰা কোনো ধৰা বন্ধা কথা নাই, তথাপিতো 1.5 ফুটমান যদি আমি গাঁতটো কৰি লওঁ, 1.5 ফুট দ, 1.5 ফুট বহল, 1.5 ফুটকৈ আমি যদি বহল দীঘ প্ৰস্থ আৰু দ আমি যদি 1.5 ফুটমান কৰি লওঁ, তেতিয়া আমাৰ কাৰণে উত্তম হয়। বা তাতকৈ আমি অকণমান বেছিও কৰিব পাৰোঁ মাটি লৈ পেলাই। যদি মাটিখিনি টান হয় তেনেহ'লে আৰু অলপ বেছি দ কৰিলে বেয়া নহয়। যিহেতু আমাৰ মাটিখিনি ভাল, গতিকে মই 1.5 ফুট কৰা নাই, এইটো মই ভিডিঅ' কৰিবৰ কাৰণেহে কৰিছোঁ। আচ্ছা, এতিয়া কথাটো ইয়াত আমি কি দিম, এতিয়া আমি অলপমান দি যাম। কম পৰিমাণে মই ইউৰিয়া দিছোঁ, কম পৰিমাণে। এইটো ইউৰিয়াটো জৰুৰী নাই পিছে, কম পৰিমাণে ইউৰিয়া সাধাৰণতে কম দিয়া দেখা যায়। মই 10, 20, 50 গ্ৰামমান ইউৰিয়া দিছোঁ। বিশেষকৈ আমাক লাগিব পটাছ, মিউৰেট অফ পটাছ আমি দিম তলত অকণমান। মিউৰেট অফ পটাছ আমি দিম। মিউৰেট অফ পটাছ কিমান দিম, এতিয়া 100 গ্ৰাম 150 গ্ৰামৰ ভিতৰত আমি মিউৰেট অফ পটাছ দিম। লগে লগে আমি অলপ ফচফেট দিম, ৰক ফচফেট দিম। ৰক ফচফেট আপোনালোকে অলপ বেছি হ'লেও কোনো কথা নাই, ৰক ফচফেট এনেকৈ 1-1.5 গ্ৰাম আপোনালোকে দিব পাৰে। দি পেলাই মাটিখিনি আমি মিলাই দিম, মই যিটো পদ্ধতি দিওঁ বা আমি যিটো পদ্ধতি দিওঁ সেই পদ্ধতিৰ কথাই মই কৈ আছোঁ। মাটিখিনি অলপ মিলাই দিওঁ। আপুনি এনেকুৱাও কৰিব পাৰে, সাৰখিনি তলতে মিলাই থৈ পেলাই অলপ মাটিখিনি মিলাই দিলোঁ। দিয়াৰ পিছত এতিয়া আমি তাৰ ওপৰত ভাৰ্মি কম্প'ষ্ট দিম। ভাৰ্মি কম্প'ষ্টৰ জেগাত আপোনালোকে গোবৰ দিব পাৰে, গোবৰ বেছি উত্তম। তথাপিতো মই ভাৰ্মি কম্প'ষ্ট দিওঁ। ভাৰ্মি কম্প'ষ্ট কিমান দিব তাৰ কোনো ধৰা বন্ধা কথা নাই, তাতে 4-5 কিলো দিব পাৰিলে বেছি ভাল, কাৰণ কলবিলাকে যথেষ্ট সাৰ খায়। গতিকে আপুনি ভাৰ্মি কম্প'ষ্ট দিলোঁ, দি পেলাই মাটি আৰু অলপ আমি জাপি দিলোঁ ওপৰত ধুনীয়াকৈ। মাটি দি পেলাই ভাৰ্মি কম্প'ষ্ট দি পেলাই পুলিটো অলপ ওখ কৰি দিলোঁ। সদায় মনত ৰাখিব, বাৰিষা যেতিয়া আমি যিকোনো পুলি ৰুওঁ তেতিয়া পুলিটো যাতে সেইটো গুৰিটো ওখ হৈ থাকে, তাতে পানী যাতে জমা নহয়। কলপুলি আমি দিওঁ, কলপুলি দিলোঁ, দি পেলাই মাটি আমি চপাই দিম। কলপুলিটো আমি গুৰিটো অলপ গছকি দিম, যাতে পানী জমা নহয়, আৰু সদায় ওখ কৰি থ'ম। আৰু কলৰ পৰা কলৰ ডিষ্টেঞ্চ 6 ফুট 7 ফুট হ'লে ভাল, যিহেতু বতাহ চলাচল কৰা জেগা হ'লে ভাল, আৰু পানী জমা নোহোৱাটো দৰকাৰী কথা। সেইকেইটা কথা আপুনি লক্ষ্য কৰিলে আপোনাৰ কল নিশ্চয় সুন্দৰ হ'ব। খালি এটা কথা মনত ৰাখিব, খুব ভালকৈ ৰোৱাটোহে জৰুৰী, যাতে আপুনি ৰুবলৈ নাপাহৰে। বহুতে এনেকুৱাও কৰে যে সাধাৰণতে অকল গোবৰ দি পেলাই পুলিটো লগাই থয়, পিছতো সাৰ জাবৰ দিয়ে, সেইটোও বেয়া নহয়। কিন্তু আমাৰ যিহেতু পিছত কেতিয়াবা থাকি যায়, সেইকাৰণে আমি এনেকৈ দিওঁ। গতিকে পদ্ধতিটো 2 ধৰণেই চবৰ কাৰণে সুবিধাজনক, যাৰ যেনেকৈ সুবিধা লগাব পাৰে। খালি কলপুলি এটা মই ভাবোঁ এইটো বাৰিষাত আপোনালোকে লগাব নাপাহৰিব, আৰু আপোনাৰ বাৰীখন এজোপা কলে সুন্দৰ কৰি ৰাখে, আৰু ঘৰখনৰ কাৰণে এটা সুফল আপোনালোকে পায়। গতিকে কেওটা কথা মনত ৰাখি পেলাই কলপুলি এটা ৰুবলৈ আপোনালোকে নাপাহৰিব বুলি আমি আশা ৰাখিলোঁ, আৰু ধন্যবাদ আজিৰ বাবে। ইতিমধ্যে আমাৰ ভিডিঅ'খিনি চাই আপোনালোকে ভাল পাইছে বুলি আমি অনুমান কৰিছোঁ। তথাপিতো যদি আপোনালোকৰ কিবা কমেণ্ট থাকে আমাক জনাব, যদি আপোনালোকৰ ছাজেশ্যন থাকে আমাক জনাব, আৰু যদি চেনেলটো ভাল পায় তেতিয়াহ'লে লাইক কৰি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব, যাতে আমি ভৱিষ্যতে ভাল ভিডিঅ' দিবলৈ উৎসাহিত হওঁ। ধন্যবাদ।